ভণ্টি কাপোৰ পিন্ধি হ'ল নাই এয়া চক মিনুদা হ'ব বুলি কৈছে কি কৰিম মিনুদা নিজে কৈছে দিছিলো আধা কেজি নে 1 কেজি ইমানখিনি হ'লগে ভেদাইলতা আলু ভাজিলো ভেদাইলতা আলু ভাজি ভেদাইলতা ভাজি খাই জানো কিমান ভাল লাগে খাই ভেদাইলতা আলু ভাজি আৰু কি দাইল অমিতা দাইল আলু কাটিলে নেকি কম সেইবোৰ তলৰ বস্তুটো লুকাই থকা বস্তুটো ধুনীয়া বুলি নকয় মানুহে অকল 2000হে লাগে নে সৰহকে ল'ব নোৱাৰে কেলে ভালনে বিলাহী আৰু গায়ল তাৰপৰা কুকুৰা হাত হয় নি বৰ মজা পাত লৈ পালোহি ঘৰ এই ৰাতিপুৱা সময়ত আৰু অলপমান শুই লওঁ এনেকুৱা নিচিনা কেলে লাগে নাজানো দেই কিন্তু উপায় নাই কিয় জানেনে কাম আছে শুই উঠাৰ পৰাতো শান্তিয়ে নাই ৰাতিপুৱাৰ এতিয়া সময় হ'ল 6:38 সাৰটো কেতিয়াবাই পালোঁ 5:22 নে কিমানতে সাৰ পালোঁ তাৰ পিছৰ পৰা টোপনি যাবলৈ চেষ্টা কৰিছোঁ টোপনি নাযাওঁ সেই কামবোৰকে মনত পৰি আছে আজিৰ দিনটোত কি কৰিম কি নকৰিম কি উপায় নাই নমস্কাৰ মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বৰ বেয়া বস্তু দেখিলোঁ বেয়া বস্তু মানে কি আৰু আগতে সৰুতে আমিও কৈছিলোঁ লেট্ৰিনত নাহাগোঁ হাবিয়ে চাবিয়ে হাগি দিওঁ খালে চালে ক'ৰবাত হাগোঁ এতিয়া সেই অকণমানি ছোৱালীজনী সেইফালে হাগি আছে মই ফটকনে চাই পালোঁ কাহি দিলে মানে মই গম নাপাওঁ আৰু নাচাওঁ গ এয়া মানুহজন উঠিলেহি গাড়ীখনৰ পিছফালৰ চিটটোত গতিকে ব'লক যাওঁ ন কাম হ'ব ভীমকল খাইছোঁ পকা বিন্দুতা আৰু মই গৈ আছোঁ হেৰি পাৰিবলৈ চজিনা খাই পোৱা নাই ঘৰত আছে খাই পোৱা নাই এতিয়া গছটো আমি পালোহি এতিয়া ডালবোৰ পুৰা ভাঙি দিব এতিয়া তেনেকৈ আপুনি ডালবোৰ ভাঙি দিলে হৈ যাব তলত পৰিলে মই ছিঙিমেই আৰু এসাঁজৰ কাৰণে হয় নাই বাৰু ঠিকছে মিনটো তাই চজিনা মাছ পাৰি আছে আৰু মই কলটো চুবাই আমি যে শাকৰ গুটি দিছিলোঁ এই শাকৰ গুটি মই চেক কৰিবলৈ আহিছোঁ যে আমি যে গুটি দিছিলোঁ নহয় ইমান দিনৰ আগত ওলালে নাই লোৱা দাংবডি গুটি ওলাইছে বাৰু দেই দাংবডি গুটি ওলাইছে মই দেখিছোঁ তাৰপিছত ভেন্দি পুলি এটা দেখিছোঁ মই ভেন্দি পুলি এইখিনি জেগাত ভেন্দি আৰু গোমধান আছে দেই এইটো লাইনত আছে দাংবডি এনেকৈ বেৰি ৰাখিছোঁ এইবোৰ দাংবডি পুলিবোৰ ওলাইছে এইবোৰ চব দেখিলে দাংবডি এই কিছুমান ঘৰত খাবলৈ ধুনীয়াকৈ হৈ যাব ইয়াতো কিবা দিছিলোঁ এনেকৈ কোমোৰা পানীলাও এই কিবা গুটি এটা ফটা নিচিনা লাগিছে কি গুটি ওলাইছে নাজানো সেইটো পাৰিলোঁ কেইচিয়ামান দাইলৰ লগত খাবলৈ বুলি ভণ্টি কাপোৰ পিন্ধি হ'ল নাই এয়া চক মিনুদা হ'ব বুলি কৈছে কি কৰিম মিনুদা নিজে কৈছে আমাৰ পাই গ'লহি নামটো নকওঁ কি নামটো আৰু বেলেগ নাম এটা আছে কালি গম পাইছোঁ মোৰ জোকা নাম এটা আছে আমাৰ মিতুদাও আছে খালি সেইটো ক'লে টিঙিচকে মানে মাৰি যায় আৰু এই নিজে কৈছে যে ক'বলৈ নাপালোৱে
কি কৈও লাভ নাই নহয় গালি পাৰিও লাভ নাই বেছিকৈ খং কৰিলে সিহঁতি ভাচলে পায় ই বেছি বেয়া পায় এইটো কথা ক'লে ইয়াক আৰু কম আৰু জোকাব গতিকে ইমানখিনি পাৰিলোঁ আৰু এইখিনি মাক দিম কোৱা ইয়াত ভাল আছে নে চোৱাচোন নহ'লে মিনটোতে আহি তাৰপৰা ঘৰৰ পৰা লৈ আহিবগৈ অসমীয়া পিঁয়াজ আমাৰো ভাল হ'লহেঁতেন সেই কুকুৰাই গোটেই খুচৰি বেয়া কৰি পেলালে দিছিলোঁ আধা কেজি নে 1 কেজি ইমানখিনি হ'লগৈ কুকুৰাই খেৰৰ ঘৰত মানে কুকুৰাই এই খেৰ ঘৰটোৰ ভিতৰত কণী পাৰিছে এতিয়া কোনখিনিত পাৰিছে কি কথা দেখিলে মই অনুমান এটা কৰি উঠি আহিছিলোঁ এতিয়া দেখিলোঁ কুকুৰাই ক'ত কণী পাৰিছে 9টামান কণী পালোঁ গোটেই কণীখিনি পপাক দি দিলোঁ পপাই মোনাত ভৰাই ভিতৰত লৈ গ'ল বহাগ বিহু আহি আছে ন কণী খেলিব লাগিব নবক আমাৰ কুকুৰটোৱে নধৰে নহয় নগাটোৱে আমাৰ এই ভণ্টিক ধৰে বোলে সেই নবৌ এইবিলাক পটকনে ওচৰলৈ আহকচোন ভাতটো কিহে খাইলে সেইটো কওক ভেদাইলতা আলু ভাজিলোঁ ভেদাইলতা আলু ভাজি ভেদাইলতা ভাজি খাই জানো কিমান ভাল লাগে খাই ভেদাইলতা আলু ভাজি আৰু কি দাইল অমিতা দাইল আলু দাইল আলু দাইলে আৰু ভেদাইলতা আলু ভাজি ভেদাইলতা ক'ত পালে মায়ে নিছিলে ক'ৰপৰা নিছিলে গম নাপাওঁ ধন্যবাদ দেই ফুচুলালে হয় ন মিন্টুদা চববোৰ মই দায়িত্ব ল'ব নোৱাৰি নহয় তুমি ফুচুলাবা তুমি কেনেকৈ ফুচুলাব পৰা হে বাগানৰ দায়িত্ব মোৰ পইচা পাতি দিয়া বাগানৰ পৰা আহোঁতে কল এথোকা লৈ আহিছোঁ জাহাজী কল আৰু আমাৰ এইখিনি অসমীয়া এইটো কাটি দিব অসমীয়া পিঁয়াজ ভাত খাওঁ ৰ'ব 9:39 হৈছে 10:37 হৈছেহে এতিয়া সময় মই ভাবিছিলোঁ 1-2টামান বাজিলে নহয় বাৰীলৈ গৈ মানে পাণ গছ য'ত আছে তালৈ গৈ পাণ কেইকিলোমান পাৰিলোঁ পাণ নহয় বুটলি আনিলোঁ আৰু মই লৈ আহিছোঁ চাহ নিজেতো ভাত খালোঁ বাৰু ভাত খাই মেলি বোলো চাহ অকণ দিওঁ আমাৰ ঘৰৰ অকণমানি বাগানখনত চাহপাত ছিঙি হ'বৰে হ'ল ইয়াত চাহপাত ছিঙি হোৱাৰ পিছতেই আমি যামগৈ বেলেগ এখন বাগানলৈ য'ত নেকি মই ৰিজৰ্ট লৈছোঁ বাগান হেল্ল' এই পাতি আছোঁ জানো দেই সেইবোৰ হিচাপ কওক নিজে নিজে কম সেইবোৰ তলৰ বস্তুটো লুকাই থকা বস্তুটো ধুনীয়া বুলি নকয় মানুহে আমি সেইটো কাৰণে নিপিন্ধোঁ সেইবোৰ বস্তু দুপৰীয়াৰ চাহ 10:37 হয় বাৰু সঁচা কথা কৈছে 10:38 মা এতিয়া যাবগৈ এই শহুৰহঁতৰ নাম আছে চাহ খাইছে মানুহে আজি মানুহ কম বৰ্তাক মই ফটকনে চিঞৰি দিওঁ আহি তালৈ গ'লে লৈ যাব লাগিব ডাঙৰতে গম পাওঁ 12 কেজি হ'ব তাতকৈ বেছি নহয় এইটো মই ডাঙৰতে গম পাওঁ বস্তু দাঙিলে 12 কেজি হ'ব 12 কেজি হ'ব সেই নাম মিনিট আহি আমাৰ নবৌটো কোনে ল'ব এতিয়া মই এটাই পাৰিব তেতিয়া সেই ডাঙৰ নি মই আছিলোঁ চবতকৈ ডাঙৰটো মই লৈছোঁ লৈছে নি বৰ হয় নি যাবলৈ দিয়া মই লৈছোঁ বাৰু এয়া বাগান পাই গ'লো সেই বৰ্তাক একেবাৰে টানি লৈ আহিছোঁ ঠেলাত উঠাই
বাকী মানুহ দুজনী ঠেলাত নুঠোঁ বুলি ক'লে পপাই মানে ঢেৰ কিবা কিবি ক'লে যে কিহৰ ঠেলাত উঠ কিহৰ নক্সা লগাওঁ মোৰ সন্মুখত এই বাগানখন দেখিছে নহয় এই বাগানখন এবিঘা নহয় বাৰু 14,000 টকা ডিজত লৈছোঁ পাতবোৰ ছিঙিবলৈ হৈ গ'ল এই পাত ছিঙিবলৈ আহিছোঁ আমাৰ এইফালে টাৱৈ বাগানৰ মালিক দেই দেখুৱাই দিছোঁ ৰাইজক কি শুই আছিলে নেকি অঁ একদম কামত লাগি গ'ল এইফালে পুৰা আমাৰ এইফালে চিনাকি মানুহ ওলাইছে কি চাবা কথা লোকৰ চিনাকি মানুহ ওলাইছে আৰু আজি আপোনালোকৰ ইয়াতে আনকালো নাই ৰখা বোলো নাই যাওঁ কথা পাতকচোন কেনেকে বাইক ভনীকে কথা পাতে চাওঁ পাতিলো কি কথা ষ্টাইলি আছে আকৌ মানুহজনী মানুহজনী ষ্টাইলি আছে আকৌ আমাৰ নিচিনা নহয় নহয় কাণফুলি তাৰমানে দুপাত হেৰি এইজনী ডাঙৰ হেৰি ডাঙৰ মাজু বা ইয়াতকে ডাঙৰ এজনী আছে তাৰপৰা সৰুজনী এক মনে আনিছে আকৌ মই বৰ ডাঙৰ কথা এটা কৈ এক মন বুলি সিহঁতৰ ঘৰত ক'ব মানুহ এটা আছে সেইটোকে মেথিল নহয় বেয়া জুমনি এক মনৰ ঘৰটো হাই আগলৈ আছে সেইখিনিত আকৌ খুব থাকিল নহয় সেই মানুহ ঘৰত তাৰপৰা হেৰিয়া এইটো নহয় নহয় বোলে এক মন বোলে তেলে এখনিকে অকল 2,000হে লাগে নে সৰহকে ল'ব নোৱাৰে কেলে ভালনে এই কাৰ দোকানত দিলেগে তোমালোকৰ জেঠৰ দোকানতে দিবগে লাগে নহয় হেৰি সান্দহ অঁ সান্দহ 30 বেগ মান দিয়াই থোৱা আছে 30 বেগ ৰেট কেনেকৈ ধৰিছে 2300 আপোনাৰ এই চোলাটো বহুত দিন হ'ল আকৌ মই দেখিছোঁ আকৌ অঁ বহুত দিন ভাল এমুনা এমুনা চবই অঁ উঠালোঁ হেৰি নহয় ভাত আজি ভাতটো কিহে খালা সেইটো সোধাই নাই নহয় বাকীখিনি সুধিলোঁ বাৰু অঁ পাহৰিলোঁ নাফু গম পালোঁ মনত পৰিলে বৰ্তা ভাতটো কিহে খালে ভাতটো আজি আমাৰ বিলাহী আৰু গায়ল তাৰপৰা কুকুৰা হাত হয় নি অঁ বৰ মজা অঁ গৈ থকা নুনি উঠিছে এয়া পাত লৈ পালোহি ঘৰ হা ঘৰত থকা গোটেই পাতখিনি উঠালে বাৰু এতিয়া এইখিনি উঠাওঁ দিনটো ইটো সিটো কওঁতে গুচি গ'ল মায়ে 2 সপ্তাহমানৰ আগৰ পৰাই কৈছে যে চাউল নাই আজি ভঁৰালৰ পৰা ধান উলিয়াব লৈছোঁ আমাৰ ঘৰৰ সৰু ভঁৰালটো এইবোৰ চাফ চিকুণ কৰি দিওঁ 3 বেগ হ'ল এতিয়ালৈকে 3 বেগ মানে আধা আৰু ভৰাবলৈ আছে এইবোৰ মাজতে কি হ'ল মিনিট এটা ধৰি দিয়ক এইটো দেখুৱাই দিয়ক বস্তা ফাটি গ'ল এতিয়া আৰু এটা বস্তা বিচাৰোঁ ভাল বস্তা এটা ডাঙৰ বস্তা এটা তাৰমানে ইনৌনীয়া 4-5 বেগ লৈ গ'লে ভাল আৰু 5:28 হ'লগৈ ৰাতিৰ গা পা ধুই ৰাতি নহয় দিনেই হৈ যাব 5:28 5:30 হ'ল গা পা ধুই ধুনীয়াকৈ এতিয়া মুকলি কি নিচিনা লাগিছে মানে দিনটো গ'ল আৰু এতিয়া ৰাতি হ'ল আৰু এতিয়া কিবা চাহ বনাইছে বোলে চাহ অকণমান খাওঁ তাৰপিছত মিনুটাক থৈ আহিবগৈ লাগিব মিনুটাক থৈ আহোঁগৈ মানে ওলালে ঘৰলৈ যাবলৈ বুলি ভাবি আছোঁ গধূলি হওক নহয়হে নহয় 7:30 বাজিব হ'লগৈ ৰান্ধনীয়ে ভাত ঠিক কৰিছে নে নাই কৰা হ'ল নাই ভাত খাবলৈ হ'ল বোলে পাকঘৰটো সেইফালে মোবাইল লাগি আছে বেছি ওচৰলৈ নাযাওঁ কেতিয়াবা আপোনালোকে ইমান অকণমানি জেঠী পোৱালি দেখিছেনে মই প্ৰথম দেখিছোঁ দেই ইমান অকণমানি ডাঙৰবোৰ দেখিছোঁ বাৰু কিন্তু সৰু প্ৰথম দেখিছোঁ আমাৰ ৰাতিৰ খানা এইফালে ভাত আৰু এইফালে আলু বুট মটৰ
এইটো কি কয় ৰ'ব দেই চজিনামা ৰাতি ভাতটো খালোঁ গোটেইখিনি একেলগে নহয় মই প্ৰথমতে খালোঁ তাৰপিছত খালে পাপা আৰু মায়ে কাঁহী বাতি চাফ চিকুণ কৰি আছে মানে ধুই আছে পাপাই এফালে জুই শেক লৈ আছে তাৰপিছত মই এনেই চোতালত ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ গেটখন বন্ধ কৰিলোঁ বাকী আমাৰ ঘৰত লাইট 1 2 3টা লাইট বেয়া হৈ আছে এইকেইটা ফিউজে হ'ল নে কিবা অন্য কিবা এনে মই নাজানো এইখিনি মই কালিলৈ ঠিক কৰিবলৈ চেষ্টা কৰিম ধান কুটাবও লাগে লাইটো ঠিক কৰিব লাগে বাগানত পাত ছিঙিব লাগে বাগানত পাত ছিঙা মানুহৰ লগত থাকিব লাগে সকলো হ'ব হা আৰু কি ক'ম আৰু একো নকওঁ আজিৰ দিনটোৰ ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ ৰুমলৈ যাওঁ ভিডিঅ' এডিটিং কৰিবলৈ আছে এডিটিং কৰি এক্সপৰ্ট কৰি শুই যাম কিতাপ আছে কিতাপো চাম নহ'লে শুই যাম বাৰু দিয়ক ভিডিঅ'টো চাই কেনেকুৱা পালে কি কথা জনাব মোৰ মতেতো ভালটো একেবাৰে পোৱা নাই কাৰণ মই ভিডিঅ' প্ৰস্তুত কৰিব নাজানো কোনখিনি সময়ত ধৰক এতিয়া ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আকৌ পিছৰ বাৰত কেনেকৈ ভিডিঅ'টো প্ৰস্তুত কৰিম নাজানো মানে মই নাজানো এনেকৈ হ'ব বাই বাই কাইলৈ লগ পাম